নমস্কাৰ এই মুহূৰ্তত যুদ্ধৰ শেহতীয়া আপডেট লৈ আহিছো 2023 চনৰ 7 অক্টোবৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল হামাছৰ এই যুঁজ কিন্তু বৰ্তমানেও অব্যাহত আছে ইজৰাইল হামাছৰ এই যুঁজত ট্ৰিপল এইচে কিন্তু ভূমিকা লৈছে গুৰুত্বপূৰ্ণ ট্ৰিপল এইচ হৈছে হুটি হামাছ আৰু হিজবুল্লাহ আৰু এই আটাইকেইটা বিদ্ৰোহী সংগঠনে কিন্তু বৰ্তমান সময়ত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ইজৰাইলত বিগত 48 ঘণ্টাত কব লাগিব 15000 মুছলমানৰ এইবাৰ প্ৰতিশোধ লৈছে হুটি আমি জনাই আছো 15000 মুছলমানৰ প্ৰতিশোধ লৈছে হুটিয়ে মিসাইল আৰু ড্ৰোন আক্ৰমণত টছনছ হৈ পৰিছে ইজৰাইল যিকোনো মুহূৰ্ততে ইজৰাইলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে ইজৰাইলৰ তেল আভিভত বৰ্তমান সময়ত কিন্তু এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাই আছো এই মুহূৰ্তত সবিশেষ খবৰ যুদ্ধৰ আপডেট জনাই আছো এই মুহূৰ্তত 15000 মুছলমানৰ প্ৰতিশোধ ললে হুটিয়ে ইয়েমেনৰ হুটিয়ে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ইজৰাইলত মিসাইল আৰু ড্ৰোন আক্ৰমণত টছনছ হৈ পৰিছে ইজৰাইল ইয়েমেনৰ পৰা ইজৰাইলত ধাৰাসাৰ আক্ৰমণ কৰিছে হুটিয়ে ৰকেট মিসাইল আৰু ড্ৰোনৰ আক্ৰমণত এইবাৰ ইজৰাইলৰ সেনা শিবিৰ উৎখাত হৈ পৰিছে ধ্বংসস্তূপত পৰিণত হৈছে তেল আভিভত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিগত 48 ঘণ্টাত হুটিয়ে ইটোৰ পিছত সিটোকৈ ভয়ংকৰ আক্ৰমণ চলাই আছে ইজৰাইলত ইতিমধ্যে 62 জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে ইজৰাইলত এতিয়া মাথো কেৱল সাইৰেনৰ শব্দ ইয়াকফত থকা সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ চলাইছে হুটি সন্ত্ৰাসবাদীয়ে ইয়েমেনৰ পৰা 15000 মুছলমানৰ প্ৰতিশোধ লৈছে হুটি সন্ত্ৰাসবাদীয়ে খবৰৰ মুহূৰ্তত জনাই আছো যুদ্ধৰ আপডেট ইজৰাইলৰ ইলিয়েট চহৰতো উৰুৱাই দিয়া হৈছে কেইবাটাও সেনা বাহিনীৰ ঘাটি ইজৰাইলত যিকোনো সময়তে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে চৰকাৰে হাজু হৈ আছে ইজৰাইলবাসী ইতিমধ্যে তেল আভিভত হাই এলাৰ্ট জাৰি কৰা হৈছে কেইবাটাও জাহাজ ঘাটি ধ্বংসস্তূপত পৰিণত হৈছে বুলি জানিব পৰা গৈছে যুদ্ধৰ আপডেট আমি লৈ আহিছো হুটি সন্ত্ৰাসবাদীৰ ৰকেট আক্ৰমণত ধ্বংস হৈছে ইজৰাইলৰ পাৱাৰ প্লান্ট এটাৰ পিছত এটাকৈ আক্ৰমণ ৰকেট মিসাইল ড্ৰোন চাৰিওফালৰ পৰা আক্ৰমণ কৰিছে এতিয়া সম্পূৰ্ণ অন্ধকাৰত ডুব গৈছে তেল আভিভ চহৰ আমি এই মুহূৰ্তত কেইবাটাও দৃশ্য আপোনালোকক দেখুৱাই আছো কিয়নো এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইজৰাইলত ইয়েমেনৰ পৰা 15000 মুছলমানৰ প্ৰতিশোধ লৈছে হুটি সন্ত্ৰাসবাদী ইয়েমেনৰ বিদ্ৰোহী সংগঠন হুটিয়ে কিন্তু এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে পুনৰ ইজৰাইলত ইয়েমেনৰ পৰা 15000 মুছলমানৰ প্ৰতিশোধ লৈছে হুটিয়ে ইজৰাইলত হঠাৎ হাহাকাৰ লাগিছে জুই লাগিছে চাৰিওফালে মিসাইল আক্ৰমণ ড্ৰোন আক্ৰমণ ৰকেট আক্ৰমণ আকাশ মাৰ্গেৰে এটাৰ পিছত এটাকৈ ভয়ংকৰ আক্ৰমণ চলাই আছে হুটিৰ ৰকেট ড্ৰোন আৰু মিসাইল আক্ৰমণত ধ্বংস হৈছে ইজৰাইলৰ জাহাজ ঘাটৰ লগতে পাৱাৰ প্লান্টটো অন্ধকাৰ হৈ পৰিছে তেল আভিভ চহৰ আমি জনাই আছো 2023 চনৰ 7 অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই যুঁজ আসলতে বহু বছৰ পূৰ্বে এই যুঁজৰ সূত্ৰপাত হৈছিল যদিও এই যুদ্ধৰ সূত্ৰপাত আৰম্ভণি হৈছিল যদিও 2023 চনৰ 7 অক্টোবৰৰ পৰা পূৰ্ণাংগ যুদ্ধলৈ পৰিৱৰ্তিত হৈছিল আৰু সেই যুঁজ ইজৰাইল হামাছৰ যুঁজ গৈ বৰ্তমান সময়ত গৈ ইজৰাইলৰ সৈতে হামাছ হুটি আৰু হিজবুল্লাহ নামি পৰিছে কিন্তু ইয়েমেনৰ হুটি সন্ত্ৰাসবাদীয়ে বিগত 48 ঘণ্টাত ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলত পেলেষ্টাইনত যি ধ্বংসলীলা চলাইছিল ইজৰাইলে আৰু সেই ধ্বংসলীলাৰেই যেন প্ৰতিশোধ লৈছে হুটিয়ে বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল পেলেষ্টাইনত খাবলৈ খাদ্য নাই থাকিবলৈ ঘৰ নাই এটাৰ পিছত এটাকৈ যি পেলেষ্টাইনৰ ভিন্ন প্ৰান্ত আচলতে মৃতদেহেৰে দম বান্ধি গৈছিল বা দম খাইছিল বহু লোকৰ নিথৰ দেহ পৰি ৰৈছিল চৌদিশে আৰু সেই যি ভয়ংকৰ আক্ৰমণ চলাইছিল ইজৰাইলে আৰু সেই আক্ৰমণৰেই যেন প্ৰতিশোধ লৈছে হুটি সন্ত্ৰাসবাদীয়ে আমি জনাই আছো 15000
হাজাৰ মুছলমানৰ প্ৰতিশোধ লৈছে হুটিয়ে যি সময়ত ইজৰাইলে আক্ৰমণ কৰিছিল পেলেষ্টাইনত সেই সময়ত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ পিছত বিশ্বৰ কেইবাখনো মহাশক্তিধৰ মুছলমান ৰাষ্ট্ৰ নামি পৰিছিল ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদত কিয়নো ইজৰাইল হামাছৰ যুদ্ধত ইজৰাইল পেলেষ্টাইনৰ যুদ্ধত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱা সেয়া আচলতে কোনো ধৰণৰ কথাই নহয় যুদ্ধ আছিল কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ গৈ ইজৰাইলৰ হাতত কিন্তু বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল আৰু সেই ভয়ংকৰ যুদ্ধৰ সেই হাজাৰ হাজাৰ লোকৰ যি মৃত্যু সেই মৃত্যুৰ প্ৰতিশোধ লৈছে ইয়েমেনৰ বিদ্ৰোহী সংগঠন আজিৰ দিনটোত আমি জনাই আছো বিদ্ৰোহী সংগঠন হুটিয়ে কিন্তু আজিৰ দিনটোত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে যাৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ সেনা বাহিনীৰ মাজত ইজৰাইল ডিফেন্স ফৰ্চৰ মাজত হাহাকাৰময় পৰিৱেশ মিছাইল আৰু ড্ৰোন আক্ৰমণত টছ নছ হৈ পৰিছে ইজৰাইল ইয়েমেনৰ পৰা ইজৰাইলত ধাৰাসাৰ আক্ৰমণ চলাই আছে কেৱল আকাশ মাৰ্গেৰে এটাৰ পিছত এটাকৈ ভয়ংকৰ আক্ৰমণ চলাই আছে হুটি সন্ত্ৰাসবাদীয়ে ইয়েমেনৰ পৰা ইজৰাইলৰ ওপৰত তেল আভিভ চহৰত বৰ্তমান সময়ত হাই এলাৰ্ট জাৰি কৰা হৈছে অন্ধকাৰ হৈ পৰিছে জাহাজঘাট বন্ধ হৈ পৰিছে তেল আভিভৰ যি বিদ্যুৎ পৰিবহণ ব্যৱস্থা আছিল সেই ব্যৱস্থা ধ্বংসস্তূপলৈ পৰিণত হৈছে বিগত ৪৮ ঘণ্টাত হুটিয়ে চলাইছে ইটোৰ পিছত ইটোকৈ ভয়ংকৰ আক্ৰমণ ৰকেট মিছাইল ড্ৰোনেৰে আক্ৰমণ চলাইছে সেনাৰ শিবিৰ উৰি গৈছে তেল আভিভত হাহাকাৰ পৰিস্থিতি ইজৰাইলত এতিয়া চৌদিশে সাইৰেনৰ শব্দ কিয়নো যিকোনো মুহূৰ্ততে ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰে ইজৰাইলত ইমানেই ভয়ংকৰ আক্ৰমণ কৰিছে হুটি সন্ত্ৰাসবাদীয়ে এজনৰ পিছত আনজন লোকৰ মৃত্যু হৈছে এই আক্ৰমণত ইয়াকবত থকা সেনাৰ ঘাটিত ভয়ংকৰ আক্ৰমণ চলাইছে হুটি সন্ত্ৰাসবাদীয়ে ৬২ জনতকৈও অধিক লোকে অধিক নিৰীহেও প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে ইজৰাইলৰ ইলিয়েট চহৰত কেইবাটাও সেনা বাহিনীৰ ঘাটি উৰুৱাই দিয়া হৈছে হুটি সন্ত্ৰাসবাদীৰ ঘাটি ইয়াৰ পূৰ্বে ইজৰাইলৰ ডিফেন্স ফৰ্চে আক্ৰমণ চলাই উৰুৱাই দিছিল লেবাননৰ হিজবুল্লাৰ যি ঘাটি আছিল সেই ঘাটিসমূহত আক্ৰমণ চলাইছিল ইজৰাইলী ডিফেন্স ফৰ্চে ঘাটিসমূহ উৰুৱাই দিয়া হৈছিল হামাছৰ যি সন্ত্ৰাসবাদীৰ সদস্যসমূহক প্ৰশিক্ষণ দিয়া হৈছিল সেই প্ৰশিক্ষণ দিয়া ঘাটিসমূহ উৎখাত কৰিছিল ইজৰাইলী ডিফেন্স ফৰ্চে কিন্তু আজিৰ দিনটোৰ খবৰ পেলেষ্টাইনত হোৱা ধ্বংসলীলাৰ প্ৰতিশোধ ল'বলৈ হুটি সংগঠন আগবাঢ়ি আহিছে ইজৰাইলৰ ইলিয়েট চহৰত উৰুৱাই দিয়া হৈছে কেইবাটাও সেনা বাহিনীৰ ঘাটি ইজৰাইলত যিকোনো পৰিস্থিতিৰ বাবে আচলতে সাজু হৈছে ইজৰাইলবাসী কিয়নো তেল আভিভ অন্ধকাৰময় হৈ পৰিছে খাবলৈ তেওঁলোকৰ খাদ্য নাই থাকিবলৈ ঘৰনে আশ্ৰয়হীন হৈ পৰিছে কিয়নো সেনা বাহিনীৰ ঘাটি উৰুৱাই দিয়াৰ পিছত বহু নিৰীহে প্ৰাণ হেৰুৱাইছে বহু সেনা জোৱান মৃত্যুমুখত পৰিছে ইজৰাইলত যিকোনো মুহূৰ্ততে ইমাৰ্জেন্সি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে চৰকাৰে ইতিমধ্যে তেল আভিভত হাই এলাৰ্ট জাৰি কৰা হৈছে কেইবাটাও জাহাজ ঘাটি ধ্বংসস্তূপত পৰিণত হৈছে বুলি জানিব পৰা গৈছে আৰু এই হুটিৰ ৰকেট আক্ৰমণত ইতিমধ্যে ইজৰাইলৰ পাৱাৰ প্লান্ট ধ্বংস হৈ যোৱাৰ বাবে অন্ধকাৰচ্ছন্ন হৈ পৰিছে ভিন্ন প্ৰান্ত এতিয়া সম্পূৰ্ণ অন্ধকাৰত ডুব গৈছে ইজৰাইলৰ তেল আভিভ চহৰ যিহেতু ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ৭ অক্টোবৰ ২০২৩ চনৰ আৰম্ভ হোৱা সেই যুঁজৰ পিছতে মন্তব্য কৰিছিল আমাৰ এই যুঁজ হামাছৰ বিৰুদ্ধে সন্ত্ৰাসবাদক ধ্বংস কৰাৰ বিৰুদ্ধে নিৰীহৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই বা আমি কাকো ক্ষতি নকৰোঁ কিন্তু তাৰ পিছতো পেলেষ্টাইনত হোৱা আক্ৰমণত যি এক হাহাকাৰ পৰিস্থিতি চৌদিশে কেৱল মৃত্যুৰ কিৰিলি দেখিবলৈ পোৱা গৈছিল বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল কোনো ধৰণৰ নিৰ্দোষী লোকে আচলতে প্ৰাণ হেৰুৱাইছিল তাৰ পিছতেই কিন্তু বিশ্বৰ এখনৰ পিছত আন এখন মুছলমান ৰাষ্ট্ৰ জাগ্ৰত হৈ পৰিছিল ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত ইজৰাইল এক কেৱল অকলশৰীয়া হৈ পৰিছিল আৰু আমেৰিকা থিয় দিছিল ইজৰাইলৰ কাষত কিন্তু আজিৰ দিনটোৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ খবৰ বিগত ৪৮ ঘণ্টাত হুটি ইয়েমেনৰ পৰা হুটিয়ে আক্ৰমণ চলাই আছে ইজৰাইলত আৰু ইজৰাইলত বৰ্তমান সময়ত এক ভয়ংকৰ পৰিস্থিতি পেলেষ্টাইনৰ ১৫,০০০ মুছলমানৰ প্ৰতিশোধ ললে হুটিয়ে ইজৰাইলৰ হঠা হাহাকাৰ জাহাজঘাট উৰি গৈছে পাৱাৰ প্লান্ট উৰুৱাই দিয়া হৈছে ৰকেট মিছাইল ড্ৰোন চাৰিওফালৰ পৰা আক্ৰমণ কৰা হৈছে ইজৰাইলৰ ওপৰত ইয়েমেনৰ পৰা হুটি সন্ত্ৰাসবাদীয়ে প্ৰতিশোধ লৈছে এটাৰ পিছত এটা আক্ৰমণেৰে ইজৰাইলত